তেওঁকে অৰ্পণ কৰি দিছোঁ যে বাবা তুমি যেনেকৈ চলোৱা সেইমতে তোমাৰ মতে মই চলি থাকিম আৰু সেই হিচাপে মই কৈছোঁ। এই অনুষ্ঠানখন এতিয়া হ'বাৰ প্ৰায় 300 বছৰ আগৰ কাহিনী, আমি শুনা কথা আৰু এতিয়া আৰম্ভণিতে তাৰমানে কেনেকুৱা আছিল মোৰ এটা অনুমান, মোৰ ব্যক্তিগত কেতিয়াবা হয়তো টিলা পাহাৰ আছিল, টিলা পাহাৰ থাকিলে ভূমিকম্পত বহি গ'ল, বহি যায় সেই টিলাৰ আগভাগটো হৈ গ'ল, আগভাগটো ৰৈ যায় শিলামূৰ্তি হৈ বাবা আছিল। সেই বাবাই আহি পেলাই ইয়াতে তেওঁলোকে আহি স্থাপনা পাতি তেওঁলোকে বহি আছিল, বহি থকা তেতিয়া গাঁওবিলাকৰ গৰখীয়া আছিল নহয়, গৰখীয়াৰ মুৰব্বী আছিল। এই গৰুবিলাক এৰি দিয়ে, এৰি দি পেলাই ইয়াতে আহি পেলাই সেই বাবাৰ ওপৰত বহে, সেই শিলা মূৰ্তিটোত বহে। বহাত একদিন সপোনত তাৰমানে সেই গৰখীয়াজনক মানে ক'লা, সেই বাপুহঁত তোমালোকে ইয়াতে বহিব নালাগে, গতিকে ইয়াতে মই জিৰণি লৈ আছোঁ, মই শিৱ প্ৰভু, মই ইয়াতে জিৰণি লৈ আছোঁ, গতিকে তোমালোকে ইয়াতে নবহিবা, চাইডত বহিবা, বহি পেলাই তোমালোকৰ ৰং ধেমালি কৰি চলি থাকিবা আৰু। যেতিয়া সেনেকৈ ক'লা ক'ত সেই গৰখীয়াজনে এই ধৰা গাঁৱৰ মুৰব্বীখিনিক ক'লা কথাখিনি যে এনেকুৱাকৈ ক'লা আমাৰ তাতে বোলে শিৱ প্ৰভু আছে, গতিকে তাতে আমাক বহিবা মানা কৰিছি, আমাক চাইডত বহিবা দিছে। তেতিয়া গাঁৱৰ মুৰব্বীখিনি চিন্তা কৰি পেলাই যদি শিৱ প্ৰভুই আছে তেতিয়াহ'লে আমি এটা বন কৰোঁ, এখন চাইলা বনাই দিওঁ, চাইলা বনাই দি তাতে আমি পাৰিলে দিনটো চাকি বন্তি দিম আৰু দিনত একবাৰ হ'লেও দিনটোৰ ভিতৰত সেনেকুৱাকৈ থাকি এখন একচাইলা বনাই দিলে আৰু মানে একচাইলাখনত আৰু সেই চাকি বন্তি আৰু কেতিয়াবা ধৰা যেহে পৰেই আৰু একদিন দিনটোৰ ভিতৰত পৰে আৰু কৰি এনেকুৱাকৈ থাকি 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 সেনেকৈ কিছু বছৰ পাৰ হৈ গ'ল। পাৰ হৈ যোৱাৰ এই ৰামদেৱাত তাৰমানে তেতিয়া কলেৰীয়াৰ সময়, কলেৰীয়া যেতিয়া হ'ল, কলেৰীয়া হোৱাত ধৰি পেলাই সেই চুপাটোৰ মানুহখিনি নাইকিয়া হৈ গৈছিল। এটা পৰিয়াল আছিল, এটা পৰিয়ালৰ কেনেকুৱা ছোৱালী এটা আৰু মায়েক দেউতাক এয়া 3জন আছিল, সেয়া 3জনে ধৰি পেলাই তাৰ পৰাই গুচি আহিল, সেই ৰামদেৱ সেই জেগাৰ পৰাই গুচি আহি আমাৰ তেতেলীয়া পালা, তেতেলীয়াক আশ্ৰয় ল'লা, আশ্ৰয় লোৱাত তাৰমানে আমাৰ তেতেলীয়াৰ মানুহখিনি মুৰব্বীখিনি ক'লে কি যে আমাৰ ইয়াতে আশ্ৰয় লৈছ বাৰু ঠিক আছে, গতিকে আমি মন্দিৰত হৰগুৰিৰ মন্দিৰত তোমালোকক বনাই দিম, ঘৰ এটা বনাই দিম, তাতে তোমালোকে থাকিবা, তাতে চাকি বন্তিও দিবা আৰু আমি বাকী খৰচ পাতি আমি দিম আৰু। সেই হিচাপে তাৰমানে তেওঁক আনিলা, তেওঁক আনোতে তেওঁক অনাৰ পৰাই তাৰমানে আৰু অবিৰাম আৰু চলি থাকিল। তেওঁই তাৰমানে গছ বিৰিখবিলাক ৰোৱা, ডাঙৰ ডাঙৰ গছবিলাক এই অৰ্জুনবিলাক তেওঁই ৰোৱা, তেওঁ তাৰমানে সেই এখন আশ্ৰম কৰি পেলাই যেতিয়া থাকিল, তেতিয়া আৰু মানুহখিনি আমাৰ গাঁৱৰ মানুহখিনি অহা যোৱা যাতায়াতটো অলপ বেছি চলি তেনেকৈ থাকোঁতে তাৰমানে এখন চাৰচেলা পাতিলা, টিঙৰ মন্দিৰৰ দৰে চাৰচেলা পাতিলা। সেই চাৰচেলাখন কিছুদিন থাকিল, কিছুদিন থকাৰ পিছত আকৌ ঘূৰি এটা মন্দিৰ হ'ল, এটা সৰু মন্দিৰ আৰু মন্দিৰ হ'ল, মন্দিৰটো প্ৰায় 50 বছৰ থাকিল। সেই মন্দিৰটো 50 বছৰ মানে মূৰত এই চতুৰ্থ মন্দিৰ এইটো তাৰমানে ডাঙৰ মন্দিৰ এইটো বনালে আৰু ইটাক দিলে আৰু এতিয়া এনেকুৱা এই ষ্টেপত যাই আছে আৰু তেওঁ ওপৰত উঠি যাই আছে। এতিয়া মানে গোটেই পৰিয়ালটো আছে ইয়াত? ইয়াতে পৰিয়াল, এতিয়া শিৱ প্ৰভু আছে, মা পাৰ্বতী আছে, গণেশ বাবা আছে আৰু কাৰ্তিকো আছে। শিলত মানে শিলত আঁকাই আছে আৰু মূৰ্তি হৈ আছে, নিজে 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 তাৰমানে নিজে আৱিৰ্ভাৱ হোৱা অনুষ্ঠান আৰু তেওঁ নিজে আৱিৰ্ভাৱ হৈছে। মাহাত্ম্য যথেষ্ট আছে ইয়াত, আছে মাহাত্ম্য, মনৰ বাঞ্ছাবিলাক পূৰ্ণ হয় ভক্তসকলৰ, আৰু বহু ধৰণৰ ভক্তসকল আহে, যিটো ভাবি পেলাই যায়, যাৰ মনৰ ভিতৰত হিচাপে অন্তৰীকেদি ভাবি যায় তেওঁৰ সফলতা হয়। সফলতা হোৱাৰ বিনিময়ত আজি ধৰা তেওঁ আগবাঢ়ি যাই আছে আৰু ইয়াত এটা গোধন দেখিবলৈ পাইছোঁ, এই গোধন এটা দেখিবলৈ পাইছোঁ ইয়াত, কাণত কিবা ক'লে কিবা ফলে নেকি? এতিয়া আমাৰ তেওঁৰ নাম হ'ল নন্দী, আকৃতিটো গৰু, কিন্তু মহাদেৱৰ এই ধৰা হেৰি পাৰিষদ, তেওঁ আনত যদি কিবা কয়
সেইমতেও কিছু সফলতা হয় ক'লে কিন্তু আন্তৰিকেদি ক'ব লাগিব আৰু হয় মনৰ ভাৱ ধাৰণা ভালকৈ লৈ যদি পোৱা যায় তেতিয়াও তাৰমানে তেওঁৰ পৰাও পায় তেওঁ মানে হেৰি কৰে হয় হয় আশীৰ্বাদ দিয়ে হয় সেই হিচাপে চলি আছে আৰু তেওঁৰ পৰা পাইছোঁ বহুতেও পাইছে হয় তেওঁৰ পৰাও পাইছে আৰু আমাৰ ইয়াতে কেনেকুৱা জানিছে না যদি বাচন ধুলুতে লৈ গৈছে লৈ যাই পেলাই নেদিম বুলি যদি ভাবে আসি আৰু ক'ত যাবি তাকে যাব নোৱাৰা নেদিম বুলি যদি ভাবে তাৰে 2 দিন পিছতে তাৰমানে এখন বাচন যাওঁতে 2খন বাচন আনিব লাগিব ৰাখিব নোৱাৰে ৰাখিব নোৱাৰে হয়তো সপোনত দেখা দিয়ে দেখা দিব ৰাখিবই নোৱাৰে আৰু হয় এই ধৰা আছে সেনে পতন্তৰ নলবাৰী চাইডে এনেকৈ ভুগুলৈ আহিল ভুগুলৈ আহোঁতে তাৰমানে বাচন দুটা গুচি গ'ল গুচি যায় সিহঁতে হেমাহি কৰি বহুদিন ৰাখিলা ৰাখোঁতে ঘূৰি সিহঁতে কি কৰিছে ছবি কাৰণে লৈ আহি বাচন নতুন বাচন আনিছে আৰু এই বাচনৰ অনা নাই সেই নতুন বাচন ঘূৰি ইয়াতে দি গৈছে এই চাৰিআলিৰ নাম্বাৰটি একচৰা আছিল মহিলা নাম্বাৰটি সিহঁতে তাৰমানে বাল্টিং এটা গৈছিল বাল্টিংটো যাই প্ৰায় সিহঁতে 5 বছৰৰ মূৰত তাৰমানে বাল্টিঙেই ছবি কাৰণে লৈ আহিছে ইয়াতে সেইটো ৰাজহুৱা হিচাপে আৰু পাৰ্টি হিচাপে গৈছিল আহো নহওঁকৈ থাকোঁতে আৰু সেনেকুৱা ৰৈ গৈছে ৰৈ যায় কিন্তু আহি পেলাই দি গৈছে এই কুলিয়াতি এজন মানুহে কটাৰী এখন গৈছিল আমাৰ ইয়াৰ পৰাই কটাৰীখন তাৰমানে তেওঁ ভাবিলে কি কটাৰীখন বৰ ভাল কটাৰী ক'ত দিবি আৰু দিব নালাগে মই কাম কৰাই কৰোঁ এই বুলি হ'লে 2 দিন কাম কৰিলে কাম কৰাতে তেওঁক যে ধৰিছি যে কটাৰীখন দি আহা তুমি এখন কটাৰী নহয় তুমি আৰু বেছিকৈ দিব লাগিব এই 3 দিন পিছত আহি পেলাই কটাৰী 5খন নাকি লৈ আহিছোঁ 5খন আনি পেলাই ইয়াতে মহাপ্ৰভু শিৱক তাৰমানে আদৰি পেলাই কটাৰীখন দি গৈছে সেনেকুৱা এৰে বস্তু নি পেলাই ৰাখিব নোৱাৰে দি থৈ যাবই লাগিব আনিবই লাগিব দিবই লাগিব সপোনত দেখা দিয়ে গতিকে এওঁৰ সেই হিচাপে আগবাঢ়ি যাই আছে আৰু বছৰত শিৱৰাত্ৰি পূজা হয় এই গছডাল কিমান বছৰ পুৰণি এইডাল গছৰ